Hello and welcome to Competitive Geeks. আমাৰ সকলো ভিউৱাৰ্ছলৈ আমি স্বাধীনতা দিৱসৰ শুভেচ্ছা যাচিছোঁ আৰু আৰম্ভ কৰিবলৈ লৈছোঁ আমাৰ কুইক ৰিভিজন চিৰিজৰ পাৰ্ট 4। ইয়াৰ আগত তিনিটা ভিডিঅ' আমি অলৰেডি আপলোড কৰিছোঁ। এইটো চিৰিজত আমি নতুনকৈ ষ্টাৰ্ট কৰিছোঁ এইটো চিৰিজ। ইয়াত আপকামিং ডিৰেক্ট ৰিক্ৰুইটমেণ্ট এক্সামিনেশ্যনৰ কাৰণে কিছুমান MCQs আমি থিম বেছড বা টপিক বেছড আমি ডিছকাছ কৰিছোঁ। লাষ্ট ইয়াৰ ADRE বা অন্য এক্সাম কম্পিটিটিভ এক্সামবোৰত যিবিলাক টপিকৰ পৰা যিবিলাক থিমৰ ওপৰত ৰিপিটেটিভ কুৱেশ্যন যিবিলাক আহে সেইখিনি MCQ আমি টপিক ৱাইজ ইয়াত ডিছকাছ কৰিবলৈ চেষ্টা কৰিছোঁ। লাষ্ট তিনিটা ভিডিঅ'ত আমি মাউণ্টেইনছ ৰিভাৰ্ছ ইত্যাদি টপিকৰ ওপৰত বিভিন্ন MCQs ডিছকাছ কৰিছিলোঁ। আপুনি যদি চোৱা নাই এইটো ভিডিঅ' চোৱালে চাই ল'ব পাৰিব। এইটো ভিডিঅ'ত আমি জিঅ'গ্ৰাফী অফ আছাম আৰু নৰ্থ ইষ্টৰ কিছুমান ইম্পৰ্টেণ্ট ইয়াত MCQs আমি ডিছকাছ কৰিম। আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগত আপোনালোকক জনাওঁ আমি ADRE 2024ৰ কাৰণে অনলাইন মক টেষ্ট অলৰেডি পাব্লিছ কৰিছোঁ লাষ্ট ইয়াৰৰ নিচিনাকৈ। আৰু এইটো মক টেষ্টত এইটো চিৰিজত 6টা ফুল লেংথ মক টেষ্ট আপোনালোকে পাব। 6 ফুল লেংথ মক টেষ্ট কমপ্লিটলি অনলাইন মোডত, কোনো PDF বা ই-বুক দিয়া নহয়। আপুনি যদি আগত SSC বা IBPS তেনেকুৱা এক্সামবোৰ দিছে তেনেকৈ কম্পিউটাৰত আপুনি টেষ্টবোৰ দিব পাৰিব আৰু ছাবমিট কৰাৰ লগে লগে আপোনাৰ ৰিজাল্টটো পাই যাব। 45 ডেজ ভেলিডিটি ৰখা হৈছে। তলত লিংক পাব ডেছক্ৰিপশ্যনত, তাত গৈ পেলাই আপুনি পাৰ্চেছ কৰিব পাৰে বা যদি পাৰ্চেছ কৰোঁতে বা বুজি পোৱাত কিবা প্ৰব্লেম আছে তেনেহ'লে এটা ভিডিঅ' লাষ্ট ভিডিঅ'টোত আমি গোটেই টিউটৰিয়েলটো দি দিছিলোঁ, তাত গৈ পেলাই আপুনি চাই ল'ব পাৰিব। So let's get started with today's video. The first question আজিৰ, what is the total area covered by the state of Assam? So অসমৰ total এৰিয়াটো কিমান? এটা ইম্পৰ্টেণ্ট কুৱেশ্যন, এইটো জানিব লাগে। তো অসমৰ total এৰিয়াটো হ'ব 78,438 স্কুৱেৰ কিলোমিটাৰ। এইটো আপুনি মনত ৰাখিব লাগিব, 78438 স্কুৱেৰ কিলোমিটাৰ। নেক্সট, এৰিয়া ৱাইজ দ্য ৰেংক অফ আছাম এমং নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ ইজ। চ' নৰ্থ ইষ্টৰ যিকেইখন ষ্টেট আছে 8খন ষ্টেটৰ ভিতৰত এৰিয়া ৱাইজ অসমৰ পজিশ্যনটো কিমান? কাৰেক্ট আনচাৰ এইটোত হ'ব ছেকেণ্ড। চ' অসম ছেকেণ্ড পজিশ্যনত আছে। আটাইতকৈ ডাঙৰ ষ্টেটখন হ'ব এৰিয়া ৱাইজ অৰুণাচল প্ৰদেশ। অৰুণাচল প্ৰদেশৰ এৰিয়া 83,743 স্কুৱেৰ কিলোমিটাৰ হয় আৰু অসমৰ অলৰেডি ক'লোঁ আগৰ শ্লাইডত 78,438। চ' আমি যদি চাইজ ৱাইজ যদি আমি চাবলৈ যাওঁ তেনেহ'লে অৰুণাচল প্ৰদেশ আটাইতকৈ ডাঙৰ হ'ব, তাৰপিছত অসম আহিব, তাৰপিছত মেঘালয়া, আৰু আটাইতকৈ সৰু ষ্টেট বুলি ক'লে আটাইতকৈ সৰু ষ্টেট হ'ব ত্ৰিপুৰা, স্মলেষ্ট ষ্টেট অফ নৰ্থ ইষ্ট। নেক্সট কুৱেশ্যন নম্বৰ 3, আছাম শ্বেয়াৰ্ছ বাউণ্ডাৰী উইথ হাউ মেনি ইণ্ডিয়ান ষ্টেটছ? কেইখন ভাৰতৰ ৰাজ্যৰ সৈতে অসমে বাউণ্ডাৰী শ্বেয়াৰ কৰে? কাৰেক্ট আনচাৰ হ'ব এইটোত 7। টোটেল 7খন যি আমি 7 ভনী 7 ছিষ্টাৰ্ছ কওঁ, এই 7খনৰ অসমটো থাকিল চেণ্টাৰত, বাকী 6খন ষ্টেট থাকিল নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ, আৰু এক্সট্ৰাকৈ থাকিব এইফালে ৱেষ্ট বেংগল। ৱেষ্ট বেংগলৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰিব আৰু 6খন নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ। তো টোটেল 7 ষ্টেটৰ লগত অসমে বৰ্ডাৰ শ্বেয়াৰ কৰে। কুৱেশ্যন নম্বৰ 4, which of the following is not connected by the border of Assam? কোনখন ষ্টেট অসমৰ লগত বৰ্ডাৰ শ্বেয়াৰ নকৰে? কাৰেক্ট এনচাৰ ইয়াত হ'ব ছিকিম। ছিকিমৰ লগত অসমৰ কোনো কানেকশ্যন নাই। ছিকিমলৈ যাব লাগিলে ৱেষ্ট বেংগলৰ মাজেৰে পাৰ হৈ পেলাই যাব লাগে। ইয়াত মেপত চালে বুজিব। ইয়াত মেঘালয়া আছে, নাগালেণ্ড, অৰুণাচল প্ৰদেশ, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা গোটেইকেইখনৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে, প্লাছ ৱেষ্ট বেংগল। ছিকিমটো এইটো চাইডে থাকিব। ছিকিমৰ লগত অসমে বৰ্ডাৰ শ্বেয়াৰ নকৰে। নেক্সট কুৱেশ্যন 5, আছাম শ্বেয়াৰ্ছ লংগেষ্ট বৰ্ডাৰ উইথ which of the following states? কোনখন ষ্টেটৰ লগত, নৰ্থ ইষ্টাৰ্ণ ষ্টেটৰ লগত বা কোনখন ষ্টেটৰ লগত অসমে আটাইতকৈ দীঘল বৰ্ডাৰ শ্বেয়াৰ কৰে? কাৰেক্ট আনচাৰ এইটো হ'ব মেঘালয়া। মেঘালয়াৰ লগত অসমে আটাইতকৈ দীঘল বৰ্ডাৰ শ্বেয়াৰ কৰিছে। এইটো হ'ল ইণ্টাৰ ষ্টেট বাউণ্ডাৰীৰ এখন লিষ্ট, লেংথবিলাক ইয়াত দিয়া হৈছে। মেঘালয়ৰ লগত 884.9 কিলোমিটাৰ। তাৰপিছত আহিব অৰুণাচল প্ৰদেশ, তাৰপিছত থাকিব নাগালেণ্ড। আটাইতকৈ কম বৰ্ডাৰ কোনখন ষ্টেটৰ সৈতে শ্বেয়াৰ কৰে? এইটো হ'ব 46.3 কিলোমিটাৰ উইথ ত্ৰিপুৰা। আটাইতকৈ স্মলেষ্ট ষ্টেট যদি সোধে এৰিয়া ৱাইজ নৰ্থ ইষ্টৰ, সেইটো হ'ব ত্ৰিপুৰা। আৰু অসমৰ লগত কোনখন ষ্টেটে আটাইতকৈ কম বৰ্ডাৰ শ্বেয়াৰ কৰিছে? সেইটো হ'ব ত্ৰিপুৰা। নেক্সট কুৱেশ্যন নম্বৰ 6, which of the following districts does not share boundary with Bhutan? তলৰ কোনখন ডিষ্ট্ৰিক্টে ভূটানৰ লগত বাউণ্ডাৰী শ্বেয়াৰ নকৰে?
অসমৰ ইণ্টাৰনেশ্যনেল বাউণ্ডাৰী দুখন দেশৰ সৈতে অসমে শ্বেয়াৰ কৰে এই দুখন হ'ল ভূটান আৰু বাংলাদেশ চ' কোনখন ডিষ্ট্ৰিক্টে ভূটানৰ সৈতে বৰ্ডাৰ শ্বেয়াৰ নকৰে কাৰেক্ট আনচাৰ এইটো হ'ব শোণিতপুৰ ডিষ্ট্ৰিক্ট ইয়াত মেপত চালে আপুনি ভালদৰে বুজি পাব ইফালে আছে ভূটান আৰু ভূটানৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰিছে কোকৰাঝাৰ চিৰাং বাক্সা আৰু ওদালগুৰি চ' বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া ডিষ্ট্ৰিক্টৰ বড়োলেণ্ড টেৰিটৰিয়েল ৰিজনৰ 4খন ডিষ্ট্ৰিক্টে ভূটানৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰিছে শোণিতপুৰৰ ভূটানৰ লগত কোনো বৰ্ডাৰ নাই ডিষ্ট্ৰিক্ট ৱাইজ লেংথ অফ ইণ্টাৰনেশ্যনেল বাউণ্ডাৰী ইয়াত দিয়া হৈছে ভূটানৰ লগত কোনখন ডিষ্ট্ৰিক্টে আটাইতকৈ বেছি বৰ্ডাৰ শ্বেয়াৰ কৰে তেনেকুৱা কুৱেশ্যন আহি যাব পাৰে বাক্সা ডিষ্ট্ৰিক্টে ভূটানৰ লগত আটাইতকৈ লংগেষ্ট বৰ্ডাৰ শ্বেয়াৰ কৰিছে 82.9 কিলোমিটাৰ্ছ Question number 7. Which of the following district does not share borders with Bangladesh? কোনখন ডিষ্ট্ৰিক্টে বাংলাদেশৰ সৈতে বৰ্ডাৰ শ্বেয়াৰ নকৰে কাৰেক্ট আনচাৰ এইটো হ'ব হাইলাকান্দি ডিষ্ট্ৰিক্ট চ' হাইলাকান্দি ডিষ্ট্ৰিক্টৰ বাংলাদেশৰ সৈতে কোনো বৰ্ডাৰ নাই এইটো মেপত চাই ল'ম আমি বাংলাদেশৰ সৈতে বৰ্ডাৰ দুঠাইত শ্বেয়াৰ কৰিছে এইটো ছাইডত আছে বাংলাদেশৰ লগত এইফালে আছে ধুবুৰী আৰু সাউথ চালমাৰা মানকাছাৰ এই দুখন ডিষ্ট্ৰিক্ট আছে আৰু এইটো ছাইডে আছে কাছাৰ আৰু কৰিমগঞ্জ ডিষ্ট্ৰিক্ট এই দুখন ভূটানৰ লগতো 4খন ডিষ্ট্ৰিক্টে বৰ্ডাৰ শ্বেয়াৰ কৰিছে আৰু বাংলাদেশৰ লগতো 4খন ডিষ্ট্ৰিক্টে বৰ্ডাৰ শ্বেয়াৰ কৰিছে হাইলাকান্দি ডিষ্ট্ৰিক্টৰ বাংলাদেশৰ লগত কোনো বৰ্ডাৰ নাই Next question number 8. Which of the following geographical lines passes through the state of Assam? অসমৰ মাজেৰে কোনডাল জিঅ'গ্ৰাফিকেল লাইন পাৰ হৈ যায় ট্ৰপিক অফ কেঞ্চাৰ ইকুৱেটৰ নে ট্ৰপিক অফ কেপ্ৰিকৰ্ণ কাৰেক্ট আনচাৰ হ'ব এইটো নান অফ দ্য এবাভ ওপৰৰ কোনোটো লাইন অসমৰ মাজেদি পাছ হৈ নাযায় ইকুৱেটৰ বা ট্ৰপিক অফ কেপ্ৰিকৰ্ণটো পাৰ হৈ যোৱা কোনো প্ৰশ্নই নাহে ইণ্ডিয়াৰ মাজেৰে পাৰ হৈ নাযায় ট্ৰপিক অফ কেঞ্চাৰ যিহেতু ইণ্ডিয়াৰ মাজেৰে পাৰ হৈ যায় কোনকেইখন ষ্টেটৰ মাজেৰে পাৰ হৈ যায় আমি চাই ল'ম এইটো হ'ল ট্ৰপিক অফ কেঞ্চাৰ পাৰ হ'ব গুজৰাট ৰাজস্থান মধ্যপ্ৰদেশ ছত্তীশগড় ঝাৰখণ্ড ৱেষ্ট বেংগল ত্ৰিপুৰা আৰু মিজোৰাম আৰু কোন দুখন নৰ্থ ইষ্টাৰ্ণ ষ্টেটৰ মাজেৰে ট্ৰপিক অফ কেঞ্চাৰ পাৰ হৈ যায় এইটো কুৱেশ্যন আহিব পাৰে তেতিয়া আপুনি লিখিব লাগিব ত্ৰিপুৰা আৰু মিজোৰাম আপুনি চিলেক্ট কৰিব লাগিব Next question number 9. Raimona National Park is located in which of the following districts? So one of the new national parks যি নতুনকৈ ডিক্লেয়াৰ হৈছিল 4-5 বছৰ আগত ৰাইমনা নেশ্যনেল পাৰ্ক কোনখন ডিষ্ট্ৰিক্টত আছে কাৰেক্ট আনচাৰ হ'ব এইটো কোকৰাঝাৰ ডিষ্ট্ৰিক্টত নেক্সট আপোনালোকৰ কাৰণে এটা কুৱেশ্যন আছে নামেৰী নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন উইচ ডিষ্ট্ৰিক্ট কোনখন ডিষ্ট্ৰিক্টত কোনখন জিলাত নামেৰী ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত কাৰেক্ট আনচাৰ কি হয় এই 4টা অপশ্যনৰ ভিতৰত নগাঁও যোৰহাট শোণিতপুৰ নে শিৱসাগৰ কাৰেক্ট আনচাৰটো আপুনি কমেণ্ট ছেকশ্যনত লিখি পেলাই জনাব Question 10. Which of the following states share boundaries with 3 countries? তলৰ কোনখন ৰাজ্যই 3খন দেশৰ সৈতে বাউণ্ডাৰী শ্বেয়াৰ কৰে সীমা শ্বেয়াৰ কৰে কাৰেক্ট আনচাৰ হ'ব এইটো অৰুণাচল প্ৰদেশ হ'ল এনেকুৱা এখন ৰাজ্য যিয়ে 3খন দেশৰ সৈতে বাউণ্ডাৰী শ্বেয়াৰ কৰে মেপত চাই লওঁ আমি অৰুণাচল প্ৰদেশৰ এইটো ছাইডত ৱেষ্টাৰ্ণ ছাইডত আছে ভূটান নৰ্থত আছে চাইনা আৰু সাউদাৰ্ণ পৰ্চনত থাকিব বা ইষ্টত আৰু সাউথত থাকিব ম্যানমাৰ 3খন দেশৰ সৈতে বৰ্ডাৰ শ্বেয়াৰ কৰে আৰু তেনেকুৱা আৰু এখন ৰাজ্য হ'ল ছিকিমে নেপালৰ সৈতে বৰ্ডাৰ শ্বেয়াৰ কৰিছে ভূটানৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰিছে আৰু চাইনাৰ লগতো বৰ্ডাৰ শ্বেয়াৰ কৰিছে চ' এই দুখন হ'ল এনেকুৱা দুখন ৰাজ্য যিয়ে 3খনকৈ দেশৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে নিজৰ Next question number 11. Which of the following places is the site of rainforest in Assam? বৰ্ষাৰণ্য অসমৰ বৰ্ষাৰণ্য ক'ত পোৱা যায় কোনটো ঠাইত পোৱা যায় কাৰেক্ট আনচাৰ হ'ব এইটো জয়পুৰ ইন ডিব্ৰুগড় চ' ৰেইন ফৰেষ্ট বা বৰ্ষাৰণ্য অসমত ক'ত পায় আমি দিহিং পাটকাই ৰেইন ফৰেষ্ট বুলি ক'লে 3খন আহিব জয়পুৰ দিহিং আৰু থাকিব ডিৰাক আপাৰ দিহিং আৰু ডিৰাক 3খন আছে এই কম্বাইন কৰি পেলাই দিহিং পাটকাই ৰেইন ফৰেষ্ট বুলি ক'লে কেনেকুৱা এৰিয়া অফ টল বা মোষ্টলি এভাৰগ্ৰীণ ট্ৰি পাম আমি ইয়াত চিৰসেউজ গছ কিছুমান পাম এভাৰগ্ৰীণ ট্ৰিজ আৰু য'ত হাই ৰেইনফল হয় ৰেইনফলৰ পৰিমাণ বেছি হ'ব লাগিব বৰষুণ বেছি হ'ব লাগিব তেনেকুৱা ঠাইত আমি ৰেইন ফৰেষ্ট পাওঁ
Question number 12. Which national park is one of the last strongholds of the wild water buffalo? Wild water buffalo, যিটো বনৰীয়া মহ, এইটো আমি কিছুমান চিলেক্টেড ৰিজনতহে পাম। এইটো ক'ত পোৱা যায় অসমৰ কোনখন নেশ্যনেল পাৰ্কত পোৱা যায়? কাৰেক্ট আনচাৰ হ'ব কাজিৰঙা নেশ্যনেল পাৰ্ক। Question 13. What is the IUCN conservation status of rhinoceros unicornis, the official state animal of Assam? অসমৰ ষ্টেট এনিমেল আপুনি জানে ৰাইনো, আৰু ৰাইনোৰ কেইবাটাও স্পেচিছ আছে, 5টা স্পেচিছ টোটেল আমি পাম ৱৰ্ল্ডত। ৰাইনোৰ আমি 5টা স্পেচিছ পাম। অসমৰ যিটো এশিঙীয়া যিটো গড় অসমৰ, এই গড়টোৰ চাইণ্টিফিক নেমটো হ'ল ৰাইনোচেৰাছ ইউনিকৰ্নিছ। IUCNৰ কিছুমান ষ্টেটাছ থাকে, IUCNৰ ষ্টেটাছ মতে কোনটো কেটেগৰীত আহিব এই ৰাইনোচেৰাছ? কাৰেক্ট আনচাৰ হ'ব ভালনাৰেবল কেটেগৰী। IUCNৰ কেটেগৰী কেইটা চাই লৈছোঁ আমি। লিষ্ট কনচাৰ্ণ, যিটো এনিমেলৰ কোনো এক্সটিংক্ট হোৱাৰ বা কোনো ভয় নাই বিলুপ্ত হৈ যোৱাৰ, সেইটো লিষ্ট কনচাৰ্ণত থাকিব। নিয়াৰ থ্ৰেটেণ্ড মানে অকণমান লিষ্ট কনচাৰ্ণতকৈ ওপৰত। ভালনাৰেবল বুলি ক'লে থ্ৰেটেণ্ড আহিব এইকেইটা কেটেগৰী, ভালনাৰেবল, এনডেঞ্জাৰ্ড, ক্ৰিটিকেলি এনডেঞ্জাৰ্ড, এইকেইটা মানে বিলুপ্ত হৈ যোৱাৰ ভয় আছে। এক্সটিংক্ট ইন দ্য ৱাইল্ড, আৰু শেষত আহিব এক্সটিংক্ট, যি অলৰেডি পৃথিৱীৰ পৰা বিলুপ্ত হৈ গৈছে, কোনো মানে এটাও আমি সেইটো এনিমেলৰ এটাও সংখ্যা ইয়াত নাপাওঁ। Question number 14. What percent of the total Indian landmass is covered by the state of Assam? তো ভাৰতৰ টোটেল যিটো লেণ্ডমাছ, যিটো এৰিয়া টোটেল, তাৰ ভিতৰত কিমান পাৰ্চেণ্ট অসমে দখল কৰিছে? কাৰেক্ট আনচাৰ 2.39%। আৰু এৰিয়া ৱাইজ যদি চাওঁ আমি, অসমৰ পজিশ্যন হ'ল 16th ষ্টেটবিলাকৰ ভিতৰত, আৰু 2.39% টোটেল, অৰ্থাৎ অলমষ্ট 2.4% অসমে কাভাৰ কৰিছে। Question 15. In which of the following states does the Borak River originate? Borak River ক'ৰ পৰা অৰিজিনেট হৈছে, কোনখন ষ্টেটৰ পৰা? কাৰেক্ট আনচাৰ এইটো হ'ব মণিপুৰ। বৰাক ৰিভাৰ মণিপুৰৰ পৰা অৰিজিনেট হৈছে। Question 16. Which among the following is not declared as a tiger reserve under Project Tiger? Project Tiger বা নেশ্যনেল টাইগাৰ কনজাৰ্ভেশ্যন অথৰিটি NTCA, এইটো এটা কিহৰ কাৰণে এইটো লঞ্চ কৰা হৈছিল? 1973 লঞ্চ কৰা হৈছিল এই প্ৰজেক্ট টাইগাৰ, টু প্ৰটেক্ট এনডেঞ্জাৰ্ড টাইগাৰ, বাঘসমূহ টাইগাৰসমূহ প্ৰটেক্ট কৰাৰ কাৰণে এই প্ৰজেক্ট টাইগাৰ লঞ্চ কৰা হৈছিল। আৰু এনেকৈ তেওঁলোকে কিছুমান প্ৰটেক্টেড এৰিয়া তেওঁলোকে ডিক্লেয়াৰ কৰে টাইগাৰ ৰিজাৰ্ভ হিচাপে। অসমত কোনখন টাইগাৰ ৰিজাৰ্ভ ইয়াত নহয় অপশ্যনত থকাৰ ভিতৰত? কাৰেক্ট আনচাৰ হ'ব অপশ্যন ডি, ডিব্ৰু ছৈখোৱা নেশ্যনেল পাৰ্ক, এইখন টাইগাৰ ৰিজাৰ্ভ নহয়। অসমত 3খন টাইগাৰ ৰিজাৰ্ভ আছে, মানস টাইগাৰ ৰিজাৰ্ভ, নামেৰি টাইগাৰ ৰিজাৰ্ভ আৰু কাজিৰঙা টাইগাৰ ৰিজাৰ্ভ। ডিব্ৰু ছৈখোৱা টাইগাৰ ৰিজাৰ্ভ নহয়। আৰু তেনেকৈ এলিফেণ্ট, প্ৰজেক্ট এলিফেণ্ট আছে, প্ৰজেক্ট টাইগাৰ যেনেকৈ আছে। প্ৰজেক্ট এলিফেণ্টৰ ভিতৰত কি কি আহিব? চিৰাং ৰিপু এলিফেণ্ট ৰিজাৰ্ভ, শোণিতপুৰ এলিফেণ্ট ৰিজাৰ্ভ, দিহিং পাটকাই এলিফেণ্ট ৰিজাৰ্ভ, কাজিৰঙা কাৰ্বি আংলং এলিফেণ্ট ৰিজাৰ্ভ আৰু ধনশিৰি লাংডিং এলিফেণ্ট ৰিজাৰ্ভ। প্ৰজেক্ট টাইগাৰ ৰিজাৰ্ভ আছে 3খন, আৰু এলিফেণ্ট ৰিজাৰ্ভ আছে টোটেল 5খন। এতিয়া মনত ৰাখিব। আৰু বায়'স্ফিয়াৰ ৰিজাৰ্ভ বুলি যদি কয় আমাক, বায়'স্ফিয়াৰ ৰিজাৰ্ভ 2খন আছে অসমত। বায়'স্ফিয়াৰ ৰিজাৰ্ভ এখন হ'ল মানস আৰু এখন হ'ল ডিব্ৰু ছৈখোৱা। তো মানস নেশ্যনেল পাৰ্ক, এইটো বায়'স্ফিয়াৰ ৰিজাৰ্ভ, আৰু ডিব্ৰু ছৈখোৱা বায়'স্ফিয়াৰ ৰিজাৰ্ভ, 2টা বায়'স্ফিয়াৰ ৰিজাৰ্ভ আছে। তো এইটো ভিডিঅ'ত কুৱেশ্যন ইমানখিনি আছিল। আপুনি আগৰ ভিডিঅ'কেইটা যদি চোৱা নাই, ডেছক্ৰিপশ্যনত লিংককেইটা পাই যাব, আৰু অলৰেডি স্ক্ৰীণত নিশ্চয় আপোনাৰ দেখিছে। আৰু কেইবাখনো প্লে'লিষ্ট আছিল আমাৰ, লাষ্ট ইয়েৰৰ কাৰেণ্ট এফেয়াৰ্ছখিনি এখন ছেপাৰেট প্লে'লিষ্ট কৰি দিয়া আছে, বা আগৰ প্ৰবেবল কুৱেশ্যন আমি ডিছকাছ কৰিছিলোঁ ৰেণ্ডামলি কিছুমান MCQ ফৰ্মেটত, সেইবোৰ ভিডিঅ' আপুনি চাই ল'ব পাৰিব ডেছক্ৰিপশ্যনত থকা লিংকত গৈ পেলাই। আৰু মক টেষ্টৰ লিংক আৰু টিউটৰিয়েল ভিডিঅ' দুইটাৰে লিংকো মই ডেছক্ৰিপশ্যনত দি দিছোঁ, তাত গৈ পেলাই চাই ল'ব পাৰিব। আপুনি যদি চেনেলটোত ফাৰ্ষ্ট টাইম আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব পাৰে, লগত নটিফিকেশ্যন বেলটোত ক্লিক কৰিব, যাতে নেক্সট ভিডিঅ' আমি যেতিয়া আপলোড কৰিম তাৰ ইমিডিয়েট নটিফিকেশ্যন আপুনি আপোনাৰ মোবাইলত লাভ কৰিব পাৰে। চাই থাকিব আমাৰ চেনেল কম্পিটিটিভ কিক্স। থেংক ইউ ফৰ ৱাচিং।